মুঠতে 4টা অনুৰোধ যে সরকারি কার্যালয় 2টা বজাত খুলিব, গোটেই দিনটো বন্ধ থাকিব। শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে। কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম সরকারি শিক্ষানুষ্ঠান বন্ধ থাকিব। ব্যক্তিগত শিক্ষানুষ্ঠানেই হওক বা ব্যক্তিগত দোকান পোহাৰ বা আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অন্তত ৰামলালাৰ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত তেখেতসকলে যদি নিজৰ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট বন্ধ কৰি ৰাখে সেইটো অত্যন্ত আদৰণীয় হ'ব। তাৰ কৰ্মচাৰীসকলে অনুষ্ঠানটোত ভাগ ল'ব পাৰিব। সন্ধিয়া নিজৰ নিজৰ ঘৰত প্ৰদীপ জ্বলাবৰ বাবে আহ্বান জনাম। কোনোবাই যদি পাৰে লিচু লাইট, ৰঙা লাইট, কোনোবাই যদি পাৰে চাকি, কোনোবাই যদি পাৰে ঘিউৰ চাকি, মাটি তেলৰ চাকি, মিঠাতেলৰ চাকি, যি ধৰণে পাৰে। আৰু নামঘৰত গধূলি প্ৰাৰ্থনা। আৰু এইখিনি কৰিবলৈ যাওঁতে মই আন ধৰ্মাৱলম্বী যি লোক আছে, আমাৰ ইছলাম বিশ্বাস কৰা লোকে হওক, গীৰ্জা উপাসনা কৰা লোকসকলে হওক, কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেচিয়েল প্ৰেয়াৰ বা স্পেচিয়েল নামাজ পঢ়ে, যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰোঁ। সো মই গধূলি যিটো নামঘৰত নাম কীৰ্তনৰ আহ্বান জনাইছোঁ, তাৰ লগতে মই ইছলাম ধৰ্মী লোকসকলক নামাজত, গীৰ্জাত যোৱা লোকসকলক চাৰ্চ ছাৰ্ভিচৰ সময়ত, উপাসনাৰ সময়তো অকণমান প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাম। কাৰণ এইটো আমাৰ হিন্দু ট্ৰায়াম্ফ নহয়, দিছ ইজ এ ট্ৰায়াম্ফ অফ ইণ্ডিয়ান চিভিলাইজেশ্যন। ভাৰতীয় সভ্যতাৰ বিজয়, ই এটা ধৰ্মৰ বিজয় নহয়। এজন আক্ৰান্ত আহিছিলে আৰু ভাৰতৰ উপাসনাৰ স্থলী এটা ভাঙি দিছিলে। আমি সকলোৱে জানো যে বাবৰ এজন আক্ৰান্ত আছিলে। গতিকে আৰু সেই আক্ৰান্তজন এনেকুৱা নাছিলে যে অকল হিন্দুক আক্ৰমণ কৰিছিলে, তেওঁ ভাৰতবৰ্ষক পৰাধীন কৰিছিলে। গতিকে ব্ৰিটিছ কলনিয়েলিজিম আৰু বাবৰৰ আক্ৰমণ বা বাবৰৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ মাজত কোনো দৰাচলতে পাৰ্থক্য নাছিলে। বাবৰ ৱাজ এ ফৰেন পাৱাৰ। আৰু বাবৰে আমাক আমাৰ উপাসনাৰ স্থলী যিয়ে ধৰ্মৰ নহওক কিয় ধ্বংস কৰি নিজৰ নামত মছজিদ বনোৱাই হওক বা আন হওক, মই ভাবোঁ ই কোনো ভাৰতীয়ই ই একচেপ্ট নকৰে। গতিকে কালি অসমত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই প্ৰাণ প্ৰতিষ্ঠাৰ মহা উৎসৱটো পালন কৰাৰ বাবে মই আহ্বান জনাম। কালি দিনটোলৈ মোৰ আৰু এটা বিশেষ অনুৰোধ যে স্বাভাৱিকভাৱে কালিৰ দিনটোত মানুহৰ মনত উৎসাহ থাকিব, আবেগ থাকিব। মানুহে কৰবাত হয়তো ৰাস্তালৈকে ওলাই আহিব, কৰবাত হয়তো অকণমান এটা যিটো সমদল বা অলপ উৎসাহ উদ্দীপনা, কোনোবাই ফটকাত ফুটাব। কিন্তু মই এটাই আহ্বান জনাম যে ইয়াৰ মাজতো সাম্প্ৰদায়িক শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি এইটো আমি ৰক্ষা কৰিব লাগিব। মই আমাৰ জিলা উপায়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ ওলাই আহিব নোৱাৰে। স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে, পুলিচৰ পেট্ৰলিং ভাল থাকে। আৰু বিশেষকৈ সেন্সিটিভ এৰিয়া অসমত বহুত আছে। সেই সেন্সিটিভ এৰিয়াবিলাকত যাতে এডুকুৱেট পুলিচ, পেৰামিলিটাৰী ডিপ্লয় হয়। আৰু আমি ৰাইজকো অনুৰোধ কৰিম যে কালিৰ দিনটোত বহুত বেছি, কাৰণ কালিৰ দিনটো এটা নিজৰ ঘৰত, নিজৰ নামঘৰত, নিজৰ মছজিদত, নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে। আৰু
এটা সকলোৱে নিজৰ যিটো সেনসিটিভিটি বুলি কয় সেই সেনসিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰোঁ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে দোকান গধূলি খুলিব গতিকে বিভিন্ন জায়গাত পৌৰ নিগমসমূহে কালি ভাল কৰি লাইটিং কৰিব পাৰে দোকানবিলাকেও নিজৰ দোকানৰ সন্মুখত লিচু লাইট আদি জ্বলাব পাৰে তেনেকৈ পালন কৰিলে নিজৰ ঘৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যদি আমি ইয়াক পালন কৰোঁ কৰবাত চকত ওলাই যাই কিবা কৰাতকৈ যিমানে পাৰো নিজৰ ঘৰখন নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো এইখিনিক আমি যিমান প্ৰদীপেৰে আলোকেৰে সজাই তুলিব পাৰো সিমানে আমাৰ মনটো ভাল লাগিব গতিকে অহাকালি দিনটো এটা ভাৰতবৰ্ষৰ সভ্যতাৰ এটা বিজয়ৰ দিন ভাৰতৰ সভ্যতাই 500 বছৰ পিছত এটা নিৰ্ণায়ক বিজয় লাভ কৰিবলৈ সক্ষম হ'ল সেইবাবে মই কালি দিনটো অত্যন্ত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ মনোভাৱেৰে পাৰ কৰিবলৈ আহ্বান জনাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ মই আগতীয়াকৈ শুভেচ্ছা জনাইছো কৃতজ্ঞতা জনাইছো যে 11 দিন উপবাসে থাকি খালি মাত্ৰ কেৱল নাৰিকলৰ পানী খাই 11টা দিন তেখেতে এই মুহূৰ্তটিৰ বাবে নিজক প্ৰস্তুত কৰিছে কালি দিনটো আমি সমগ্ৰ অসমতে অন্ততঃ 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকশন দিছো যে কালি দিনটো আপ টু 4 PM অসমত যাতে মাছে হওক মাংসই হওক হাকা আমি যেটো কওঁ যে আমিষ যেটো ব্যৱস্থা হেতু যাতে বন্ধ থাকে 4টা বজাৰ পিছত তেওঁলোকে ডেফিনেটলি খুলিব পাৰিব দোকান আমি কাৰো ব্যৱসায়িক বা দৈনন্দিন জীৱনত আমি কাকো অসুবিধা কৰিব নোখোজো 2টা বজালৈকে বা 4টা বজালৈকে আমি 4টা বুলিয়ে কৈছো যে আজি চৰকাৰে অৰ্ডাৰ দিব যে আপ টু 4 PM মাছ মাংসৰ দোকান সমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব কোনোবাই যদি কালি দিনৰ সাজ খাব খোজে ঘৰত আজিয়ে কিনিব পাৰে কিন্তু মইতো আহ্বান জনাম কালি দিনটো যিমানে আমি অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে আমি যিমানে উপবাসত থাকিব পাৰো আমাৰ সকলোৰে ভাল হ'ব মংগল হ'ব সেইকাৰণে মই অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসী ৰাইজক যেনেকে জুনে যেনেকে পাৰে উপবাসে থাকিবৰ বাবে আহ্বান জনাম কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 দিন ফাস্টিং কৰিছে আমি এটা বেলা ডেফিনেটলি ফাস্টিং কৰিব পাৰো মই তাৰ বাবেও অসমবাসী ৰাইজক আহ্বান জনাম কালি ৰেষ্টুৰেণ্টটো মইতো ডিসি সকলে মানা কৰিব কালি 2টা বজালৈকে অন্তত নন ভেজ সাৰ্ভ কৰিব নালাগে উইল ওয়াই কালি তো ড্রাই ডে দিয়া কালি অল ওভার আসাম ইজ ড্রাই ডে restaurant will also follow this direction that no restaurant will serve non-veg up to 2 PM and no meat shop fish shop will open up to 4 PM after 4 PM they can do their business I don't want to stop it for entire day because people will it is a question of livelihood for many people so I am requesting and government will issue instruction only up to 4 PM আর দোকান আদি বন্ধ কৰাটো আমি কোনো ইনস্ট্ৰাকশন নিদিও এটো অকল অনুৰোধ সো এটোত আমি we have no instruction to offer মাত্ৰ এটোত আমি অনুৰোধে কৰিম কিন্তু ড্রাই ডে আমি অফিচিয়ালি দিছো কালি নন ভেজ সব অফিচিয়ালি আৰু সেনসিটিভ জাগাত কালি গ্যাদারিং নহব that is also official কালি মই ৰাহুল গান্ধী ডাঙৰীয়াক অনুৰোধ কৰিম যে তেখেতে কালি কোনোবাটা সময়ত বটদ্ৰবা থানত যাব খুজিছে এনেকুৱা ভাৰতত হ'ব নালাগে যে there is a competition between Ram Temple and বটদ্ৰবা গোটেই টিভিত এফালে ৰাম টেম্পল দেখাই থাকিব এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত ৰাহুল গান্ধী গৈছে এটো দেখুৱাই থাকিব
সেইটো অসমৰ কাৰণে ভাল নহয় সেইকাৰণে তেখেতক মই অনুৰোধ কৰিম যে আপুনি অহাকালি ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত আপুনি বটদ্ৰৱা টেম্পললৈকে বা বটদ্ৰৱা সত্ৰলৈকে আহিলে আমাৰ ভাল লাগিব নহলে টিভিত দুটা উইন্ডো কৰি থাকিব আমিতো বাধা দিব কাকো নোৱাৰো but that two window will go against the image of Assam এফালে ৰাম টেম্পল দেখুৱাই থাকিব এফালে বটদ্ৰৱা দেখুৱাই থাকিব there is no competition and he should not come and create that competition that will be very very sad for the people of Assam so এতিয়ালৈকে তো কত ভিৰ হোৱা নাই এতিয়ালৈকে কারফিউ হৈ আছে জতে গৈ আছে গতিকে আপুনি ভিৰ হ'ব বুলি ভাবিছে ময়ো শুভেচ্ছা দিছো যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ভিৰ অলপ হ'ব লাগে আৰু মই যে গুৱাহাটী পাৰ হ'ব মই আহ্বান জনাম আমাৰ মিয়া সকলক যে আপোনালোকে মনত যোগদান কৰক যে মুখ বেয়া পাই পেলাই যোগদান নকৰাকৈ মই কিবা বেয়া পাম বুলি যোগদান নকৰাকৈ নাথাকিব হেতুলে কোনো আপত্তি নাই লোৱাৰ আসামৰ মানুহ হ'ব এতিয়ালৈকে তো মানুহ হোৱা নাই কিন্তু মিয়াৰো আই মাতৃ সকল না যায় এটো ঠিক আছে এতিয়ালৈকে তো কত মানুহ হোৱা নাই কবাত 500 কবাত 1000 কবাত 1100 কবাত 50 কিমানখিনিক মই ভিৰ বুলি নকওঁ কিন্তু যোৱা অহাকালি সেই সময়তে বটদ্ৰৱাত যাব নগলে ভাল আই ক্যান অনলি মেক এ ৰিকুৱেষ্ট আই ক্যানট কাকুতৱাৰ মই মন্দিৰ ক্ষেত্ৰত যাব বাধা দিব নোৱাৰো কিন্তু মোৰ ৰিকুৱেষ্ট ডাবল উইন্ডোটো ভাল না লাগিব এফালে ৰাম টেম্পল দেখাই থাকিব এফালে বটদ্ৰৱাত যোৱাটো দেখাই থাকিব বটদ্ৰৱা মন্দিৰ ক্ষেত্ৰইটো তেওঁক মাতা নাই গতিকে টেলিভিছন জাৰ্নেলিষ্ট সকলকো মই অনুৰোধ কৰিম যে তেওঁ যদি যাই নিজে যাব হি হ্যাজ নট বিন ইনভাইটেড সো देयर इज नो কম্পিটিশন ডাবল উইন্ডোৰ কামটো কালি কৰিব নালাগে কাৰণ তেওঁকটো কোনো মাতা নাই বলে মাতিলে কথাটো বেলেগ আছে গতিকে আৰু ময়ো আহ্বান জনাম অসমত কংগ্ৰেছত বহুত হিন্দু মানুহো আছে গতিকে কালি দিনটো 2টা বজাৰ পিছত গলে হল 2টা বজাৰ পিছত বটদ্ৰৱাত গলে হল বা ৰাতিপুৱা গলে হল তাতে কালি সেই সময় 2 ঘণ্টা বা 3 ঘণ্টা সময় আগবেলাটো নগলে ভাল আৰু তেওঁ যেহেতু ইয়াতে আছে যিকোনো আজিয়ে গৈ পেলাই বটদ্ৰৱাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজিয়ে পৰিদৰ্শন কৰিব পাৰে কালি দিনটো সিলেক্ট কৰাটো I am feeling little bit pain. So you want them to hold the yatra for some time when the Kali, so this yatra Kali dinto, they have chosen Morigaon, Jagirod, etc. These are sensitive places. So they should have avoided. But I will not ask them to avoid officially because then they will create a tamasha ki I am trying to stop it. So police will be deployed and will ensure that there is no conflict or clashes because তেওঁলোকৰ যাত্ৰাত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহে ধৰক মৰিগাঁও ধৰক আজি আপোনালোকে সামুগুৰি তেওঁলোকৰ মিটিং এখন আছে আপোনালোকে দেখা পাব যে এখন অকল এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহিব ইট ইজ নট এ সেকুলাৰ মিটিং এজ সাচ যে দুইটা সম্প্ৰদায়ৰ মানুহ থাকে তেনেকুৱাটো নহয় এটা সম্প্ৰদায়ৰ মানুহ ওলাই আহে কালি মৰিগাঁও জাগিৰোড ইজ very very sensitive you know that Nelly massacre took place only in that district কালি Rahul Gandhi deliberately why he has chosen the Morigaon I am feeling little perturbed সেইটো বাৰু নেক্সট পেজত আহিব মই let us discuss tomorrow কালি গোটেই দিনটোত he should have avoided Morigaon Jagirod area considering the Nelly massacre and all of 1983 very very sensitive from Assam point of view কালি দিনটো যেতিয়া এটা বিশেষ সম্প্ৰদায়ৰ মানুহ মৰিগাঁৱত নামি আহিব আৰু তেওঁক চাব আহক মই কোনো বেয়া নাপাওঁ কিন্তু কালি দিনটো অলপ হিন্দু মানুহখিনিৰো মনটো অলপ বেলেগ হৈ থাকিব গতিকে কালি দিনটো তেওঁ এভয়েড কৰিলে ফ্ৰম ল এণ্ড অৰ্ডাৰ পইণ্ট অফ ভিউ আই উড হেভ বিন হেপি কিন্তু এতিয়া তেওঁ কোনে বুজাব বুজোৱাটো মানুহ নাই আমাৰ মানুহখিনিও বুজাব নোখোজে গতিকে কিন্তু দুটা মই ৰিকুৱেষ্ট কৰিম যে ইফ ইউ ক্যান এভয়েড মৰিগাঁও নগাঁও জাগিৰোড tomorrow it is good
এদিন ৰেষ্ট লওক না অসমৰ অক্সিজেন মাটি পানী ইমান ধুনীয়া they could have taken a rest for one day আৰু বটদ্ৰবাক ৰাম টেম্পলৰ লগত কম্পিটিশনত লৈ নাহিব because I have cross checked the Satra Samiti has not invited him so কালি মই এটা নিউজ দেখা পাইছো এটা নেশনাল মিডিয়াত while Narendra Modi will do pran pratishtha in Ram temple Rahul Gandhi will be in the birthplace of Sriman Shankardev that's a wrong analogy হেতু হ'ব নালাগে কাৰণ তেওঁকটো কোনো মাতা নাই তেওঁ নিজে যাব খুইছে গতিকে কালি দিনটো তেওঁ এভয়েড কৰিলে অসমৰ মানুহ তেওঁৰ ওচৰত কৃতজ্ঞ হ'ব উইল বি গ্ৰেটফুল টু ৰাহুল গান্ধী ইউ গো ইভিনিং ইউ গো হেতুটো মই কাকো ক'ব নোৱাৰো যে আপুনি নাযাব দ্যাট ইজ ফৰ এভৰিওয়ান ইভিনিং ইউ গো বাট ডু নট গো এট দ্য টাইম অৰ ইন দ্য টাইম ফ্ৰেম when there is a pran pratishtha of Ram Janmabhoomi. Do not bring Assam into bad light. Yes, sir. Look, I am very perturbed that why you have chosen 22nd Morigaon and Jagirod. Because you know the Nelly massacre, you know that all these conflicting situations, there is a district which is a population of 60% Muslim population, 40% Hindu population, with a very difficult background. Why you have chosen that particular district on 22nd? Do you want to put us in bad light? Kali kibata hoi jaok. You want to je Ram Mandirer pra focus to Asomot ahi jaok. যে কাজিয়া হল মারপিট হল why Morigaon and Jagirod why Nelly presence of Rahul Gandhi with his kind of supporters tomorrow in Nelly in Jagirod in Morigaon is not it bad খালি কৰবাত কিবা এটা হৈ গলে তো entire nation focus will come to Assam which I don't want because Assam is also in celebration mood so কালি সেই জায়গাটো তুমি কি সিলেক্ট কৰিলা এটা মই বাধা দিলেই আমাৰ ইয়াত মানুহ আছে হুলস্থুল কৰি দিয়ে যে ৰাহুল গান্ধীক বাধা দিলে মই কি কৰিম মোৰ নিজৰ প্ৰগ্ৰাম জোৰহাটত কেনসেল কৰিছো মাজুলীত কেনসেল কৰিছো এটা মইতো আৰু মানুহ যোগাৰ কৰি দিব নোৱাৰো কংগ্ৰেছৰ মানুহবিলাকৰ এনেকুৱা ধৰণে কথা কয় যে ময়ে মানুহখিনি যোগাৰ কৰি দিব লাগে ৰাহুল গান্ধীৰ মিটিঙত বলে ফৰ্ম কিয় দিছাৰে মই মোৰ চৰকাৰী কাম নকৰিম নেকি ৰাহুল গান্ধীটো কোনো এনেকুৱা নহয় যে ভূটানৰ ৰজা আহিছে অন ষ্টেট ভিজিট মই চৰকাৰখন কিয় বন্ধ কৰি দিম হেতুটো মোৰ দায়িত্ব নহয় জয়রাম रमेशर दरे मानुहे कांदी आसे आपने फॉर्म क्यों दिया है बाबा आप तो भारत सरकार से परमिशन कुछ निकाल के दीजिए कि राहुल जहां से दौड़ेगा गुजरेगा सरकारी कामकाज बंद करना पड़ेगा उस जगह में ऐसा तो आजकल का देश में तो नहीं होते हैं तो एक माने की मेंटालिटी आसे मैं कब নোৱাৰো বটদ্ৰবা you know that sensitivity of that area You know that Botodroba, Dhing, Morigaon, Nagaon, Jagirod, Nelly. So Kali dinte Bhagavane ঠিক কৰি দিলে তোমালোকৰ কাৰণে এটা মই কি হ'ব মই কালি গুটে যিমান কমান্ডো ট্ৰেনিং দিছো সব কালি তাতে নামাই থব লাগিব I have to deploy all the commandos tomorrow entire road ভাল লাগে নেকি ৰাম মন্দিৰৰ দিনাখন এইবিলাক কৰিবৰ কাৰণে খালি ময়ে একো কৰিব নোৱাৰিম দিনটো ইয়াতে বহি ফোন কৰি থাকিব লাগিব মৰিগাঁও ডিসিএস স্পিকাৰে আচ্ছা সে গিয়া কি নে কুছ হুৱা কিয়া খালি মুৰে ব্ৰেইনটো বেয়া কৰি দিছে মই বহি থাকিব লাগিব এটা এখন কৰিবলৈ I am my apprehension on based on genuine things the Nelly massacre it is not an apprehension it is these are reality of Assam So Morigaon, Jagirod, these are reality of Assam. Yet kuno apprehend, there is no scope of any apprehension.
Kali ulta jodi kiba hoi jay, then government of India will ask me why you have not cancelled the permission. With great risk, tomorrow I am allowing his yatra. Because if there is anything happen, my neck will go. Why you have allowed on the day of Ram temple, Ram Mandir Pran Pratishtha day. So moi kiman korim aru sahay koraru to eta limit ase. Also, what are the security measures in the specific areas that you are talking about? No, tomorrow all these commandos, everybody deployed throughout the roads because we cannot take risks. Ito bhal mane why I am sharing that this should not have happened tomorrow. Moi mur kali kam beleg asile. Aru bhai jaga select koribo lage na kali dintu karone Morigao, Dhing, Rupohi, Neli, Jagirod. Are what is this yaar? Ito eta to manuhor মানসিকতা ভগৱানে কৰক একো নহয় কাৰণ অসমৰ হিন্দু মুছলমান সকলো মানুহৰ ওপৰত মোৰ বিশ্বাস আছে হয়তো কালি কোনো নুলাবই না মুছলমান মানুহ আহিব না হিন্দু মানুহ আহিব Assam has become mature. I mean, from Nelly we have gone quite ahead now. But still, as a law and order enforcement machinery, we cannot discount that nohoy eta manuhor mentality change hoi goise, so things will be like that only. Sekane eneto moito my request would have been, kintu ar kak request koribo muke ulta gali di die, je kali din to avoid kori tho. Congress also bhai Hindu manu ase. Show some respect to Hindu. Kali kotha nai bata nai moi to ene murmurot humua nasil. Kunba ekhon national paper dekhilu je while Modi will do the Pran Pratishtha, Rahul will be at the Janam Bhumi of Sriman Shankardev. Have we invited you? The Satra Samiti has not invited him. I cross-check, I sent my MLA yesterday, ki bhai matise niki. No. So why you put Mahapurush Srimanta Shankardev or us in bad light? That as if we are putting competition between Ram and Sriman Shankardev. Kali dinto koribo nalagisile, baki to godhuli jaok na, tate nam kirtan hoy. ধুনীয়াকৈ নাম কীৰ্তন কৰক বহক সিদিনাখন আউনিয়াতি সত্ৰত গৈছে আমিতো কোনো বেয়া পোৱা নাই যাব লাগে আহিব লাগে অসমৰ অনুষ্ঠানবিলাক চালেতো আমি ভালেই পাওঁ মই I don't want to go on political part of this I am speaking only as a CM of Assam out of my concern about Assam মই ইয়াত আৰু কোনো সেইবিলাক আৰু অসমটো একদম শান্তিত থাকিব লাগে আৰু তেওঁৰ মিটিংতো কোনোবা আহে আমিতো একো বেয়া পোৱা নাই আৰু এতিয়াতো গুৱাহাটী পাৰ হোৱাৰ পিছত মানুহে মানুহ পাব সেইটোৱে কালি যেতিয়া গুৱাহাটী পৰখি পাৰ হৈ যাব তাৰ পিছততো মানুহে মানুহ শনি আদি অমুক তমুক কালিৰ পৰাতো ভালেই হ'ব এইটোতো কোনো ৰাখিব নোৱাৰে গতিকে কাবাক যদি ভিডিঅ' লাগে ৰীল বনাব লাগে কালিৰ পিছত ভিডিঅ' ৰীল বনাই থাকক আৰু কোনে বেয়া পাব নাহে এইবাৰ নাহে মুছলিম সমাজত আমি যিমান কাম কৰিছো গাৰ্লছ কলেজ বাল্য বিবাহ এতিয়াতো যদি গিৰিয়েকবিলাকে বাধা নিদিয়ে মুছলিম মহিলা আৰু ছোৱালী অকল আমাকে ভোট দিব কিন্তু আমি সিমান দূৰলৈকে আশা কৰা নাই কাৰণ তালাকৰ পৰা আৰম্ভ কৰি চাইল্ড মেৰেজ এই চৰকাৰখনে যিমান কাম কৰি আছে অকলটো মুছলিম মহিলা আৰু ছোৱালীৰ কল্যাণৰ কাৰণে কাম কৰি আছে এইবাৰো বাজেটত ডাঙৰ দেখা পাব সববিলাক স্কিম ফ্ৰী এডুকেশ্যন আটাইতকৈ কাক সহায় কৰে গাৰ্লছ কলেজ কাক সহায় কৰে বাল্য বিবাহ কাক সহায় কৰে সেইকাৰণে আগে পিছে কংগ্ৰেছৰ ৰেলী চাবলৈ মুছলিম মহিলা পুৰুষ সকলো গৈছিল মুছলিম মানে অসমীয়া মুছলিমখিনি নহয় মিয়া মুছলিমখিনি কোনোবা আকৌ মোক মিয়া বুলি ক'লে বেয়া পায় তেওঁলোকে মোক নিজেই কৈছে যে আমাক মিয়া বুলি ক'ব চেয়াৰমেনেতো নিজেই কৈছে যে আমাক মিয়াক বুলি ক'ব লাগে গতিকে এইটোতো কোনো মইতো বেয়া সুৰত নকওঁ তেওঁলোকে যিটো ক্লেইম কৰে আমাক এটা অসমীয়া বুলি ক'লে আমি কোনোবাই বেয়া পাওঁ নেকি তো আমি কোনো বেয়া নাপাওঁ গতিকে মিয়া নামটো তেওঁলোকে নিজে লৈছে আৰু আমি মিয়া বুলি
কৈছে এইটোতো তেওঁলোকে নিজে লোৱা নাম কেতিয়াবা অল ইণ্ডিয়া পাৰ্সপেক্টিভত এইটো কমিউনিয়েল বুলি ভাবে সেইটো হল ইট ইজ এ এথেনিক আইডেন্টিটি দে হেভ এডপ্টেড ইট ইজ নট এ সেইটো তেওঁলোকে নিজে কয় আমি মিয়া 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 এনেকে কবিতাও লিখিছে গতিকে এইটোতো তেওঁলোকে নিজেই নাম লৈছে কিন্তু তাৰো মা আৰু ছোৱালীবিলাক নাহে মা আৰু ছোৱালীবিলাক এতিয়া মোৰে পাৰ্টি হৈ গৈছে আপোনালোকে কেতিয়াবা মোৰ লগত যাবচোন মা আৰু ছোৱালীবিলাকে যিটো মৰম কৰিব যিটো সুমাৰ পৰা আৰম্ভ কৰি আশীৰ্বাদৰ পৰা দুৱাৰ পৰা কাৰণ এই চৰকাৰখনে মহিলাৰ উন্নয়নৰ কাৰণে কাম কৰি আছে আৰু এক্ৰছ কাষ্ট এণ্ড কমিউনিটি কক এটা কি গুৱাহাটী খুদিছিলে এইটো এটা কি বস্তু ওলালে নেশনাল হাইৱেটো গুৱাহাটীৰ মাজেদি নহয় নেকি কি ধৰণৰ এটা ৰাস্তা এটা খালি আমি চেঞ্জ কৰিছো বুলাই দিলে গুৱাহাটীৰ মাজে বাবা ইয়াতে মেডিকেল কলেজ আছে ইয়াতে নাৰ্ছিং কলেজ বোলে নাড্ডা গৈছে নাড্ডাটো গাড়ীৰ পৰা এক মুহূৰ্তটো নামা নাই কিমান কম্পাৰিজন কৰে গেষ্ট হাউচত গাড়ীত উঠিছে কলাক্ষেত্ৰত গাড়ীত নামিছে ফুটপাথৰ পৰা কোনোবা মানুহে ৱেভ কৰিছে এইটোতো কোনো পদযাত্ৰা কৰা নাই জেপি নাড্ডাই এনে কিছুমান কথা উলিয়াই থাকে নাড্ডাক দিছে আৰু নাড্ডাক কি দিছো নাড্ডা গাড়ীত বহিছে গেষ্ট হাউচৰ ওপৰত নাড্ডাজি কলাক্ষেত্ৰত নামিছে মাজত কৰবাত এক জেগাত তেওঁ গাড়ীৰ পৰা নামিছে নেকি এটা মই গলেও ফুটপাথত মানুহ থাকে এইটোতো কোনো এইটোতো ৰোড শ্ব' নহল কিন্তু যদি নাড্ডাজি নামি গ'লহেঁতেন খানাপাৰা আপোনালোকে চাওক কিছুমান বস্তু খুব মনোযোগেৰে চিন্তা কৰক 9:30 বজাত পাৰ্মিশ্যন খুলিছে স্কুল হয়নে নহয় এইটো সময় কলেজ হয়নে নহয় এইটোতো মই কংগ্ৰেছক ভালৰ কাৰণে এডভাইচ দিছো যে এনেই ভোট নিদিয়ে আৰু এইবিলাক কৰিলে আৰু নিদিব মানুহে এটা আপোনালোকে উলিয়াই দিলে গুৱাহাটীৰ মাজেদি মই কিবা এনেকুৱা কৈছো নেকি যে ব্ৰহ্মপুত্ৰৰ মাজে উঠি পেলাই জাহাজেদি পাৰ হৈ যাওক গুৱাহাটী টাচ নকৰিব নেশনাল হাইৱেটো গুৱাহাটী নহয় নেকি এইটো ৰিং ৰোড হৈ গ'ল এতিয়া এনেকা আপোনালোকে শব্দ কিছুমান উলিয়াই দিছে মই কৈছো যে এই জিএছ ৰোডটো ব্যৱহাৰ নকৰিব যে জিএছ ৰোড আৰু চানমাৰী ৰাস্তাটো দুটা ৰোড এভয়েড কৰিব দিছো গুৱাহাটী এভয়েড কৰিব দিয়া নাই যে ডোন্ট ইউজ জিএছ ৰোড এণ্ড জিএনবি ৰোড ইয়াতে আপোনালোকৰে কষ্ট হ'ব পিছত মানুহে তেওঁলোকক গালি পাৰিব আৰু জোৰ কৰি আহিলেতো মই একো নকওঁ মই আগতে কৈছো যে মই আৰু তাতে পুলিচ ৰখাই তেওঁলোকক ৰখাই মই তামাচা নকৰো আই ৰেজিষ্টাৰ কেছ আৰু তেওঁলোকৰ যি দুজন ৰেলীটোৰ ইনচাৰ্জ আছে মিষ্টাৰ বাইজু আৰু এজন তেওঁলোকৰ ওপৰত আকৌ কেছ ৰেজিষ্টাৰ কৰি যদি গুৱাহাটী দি যায় মাজেদি মানে জিএছ ৰোডেদি যায় বাকী নেশনাল হাইৱেত যিমান মানুহ আনে ইভেন নেশনাল হাইৱেও 9:30 বজাত কি অৱস্থা হৈ থাকে আপোনালোকে কওকচোন গড়চুক ISBT কি অৱস্থা হৈ থাকে সানডে হলে মই এলাউ কৰি দিম কোনো কথা নাই সক এতিয়া ৰাহুল গান্ধীয়ে কংগ্ৰেছে ইমান দিন হিমন্ত বিশ্ব শৰ্মাক ভয় কৰি আছিলে এটা মোৰ যে বাচ্চা দুটাকো ভয় কৰে মই প্ৰথম গম পালো সিহঁতিতো ফিউচাৰত ৰাজনীতিত নাহে কিয় ইমান ভয় কৰি আছে মোৰ বাচ্চাকো গালি দি আছে আৰে মোৰ বাচ্চা কি ৰাজনীতিত আহিব নেকি ইমান দিন মই ভাবিছিলো যে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰে এটা মোৰ যে বাচ্চা দুটাকো ভয় কৰে মইতো এইটো গম পোৱা নাছিলো বোলে বাচ্চাই কৰাপ কৰিছে বাবা ই ল পঢ়ি আছে ক'ৰ কৰাপশ্যন কৰিব সুযোগ পাইছে এতিয়া প্ৰথম দেখিলো যে राहुल गांधी पहले तो मुझसे डरता था अभी मेरा बच्चा से भी डरना शुरू कर दिया কি আছে মই কব নোৱাৰো अरे बाबा my family is done what if you are asking investigation against Newslight then ask again Pratidin also ask again DY also ask again Prag also so CBI director will put him question that if you are asking investigation against one TV channel then why not other TV channel that question should have been asked by CBI to Rahul Gandhi
এডভাৰটাইজটো একেকেইটাই পায় ইয়াতো আমুল তাজা চলি থাকে তাতো আমুল তাজা চলি থাকে ক'ৰবাতো নিউজ লাইভত বেলেগ এডভাৰটাইজ নচলে এইবিলাক পাগলপন হয় একো নাই পাগলপন ভাবে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব এইটোতো আৰু সেইটো বাচ্চা হয় দুধদানি লৈ মই থৰে আছো এই বাবা because they feel that I have become very big now নহলে অসমৰ সিএম এখন সৰু ৰাজ্যৰ সিএম এখন ৰাহুল গান্ধীৰ মুখত ওলাব লাগে নি कहां मैं कहां गांधी फैमिली एक दिन मेरा जीवन में ऐसा भी होते थे उन लोग का अपॉइंटमेंट के लिए हम लोग 7-7 दिन कैंप भी करते थे इतना बड़ा मानते थे अभी वो मेरा स्टैंडर्ड में आ गया है तो ये तो मेरा विजय है जतिया राहुल गांधी हमारे खिलाफ बोलते हैं तो ये तो हमारा विजय हो जाते हैं ना कि भाई हम इतना अभी हमारा स्टैंडर्ड एक असम का सीएम लोग नाम भी नहीं जानते थे अभी आपका जुबान में मेरा ही नाम है तो मेरा फ्री पब्लिसिटी के लिए उनको धन्यवाद और क्या कर सकते हैं मध्य प्रदेश की আহিলে राजस्थान की আহিলে तो সেইকাৰণে আৰু কাৰফিউ জায়গাত ৰেলী কৰি কি লাভ আছে খালিতো লখিমপুৰত কাৰফিউ টাইপ হৈ আছিল লিডাৰ আহিলে ৰাস্তাত ওলাই লিডাৰ আহিলে দোকান বন্ধ কৰি পলুৱা এইটো মই প্ৰথম দেখিছো আরে এইটোতে বাচ্চা লৰাই পোষ্টাৰ বেনাৰ ফালি থাকে এইটো আৰু any poster banner you put in any place without permission ঘৰৰ মালিক এটো ভাঙি দিবই nowadays law has changed before posting poster and banner you have to take permission the law has changed in a municipal area if you want to put an poster you have to take permission from municipal board if in any private residence in front if you want to put जैसे एतिया हम लोग अभी कमल का अंकन कर रहा हूं घर का मालिक से लिखित इजाजत लेके कर रहा हूं यू आस्क देम डू दे हैव परमिशन टू पुट पोस्टर किसी का घर में जाके पोस्टर सामने लगा देगा घर का मालिक पागल हुआ है क्या राहुल गांधी का पोस्टर सामने लेके घर को सजाएगा वो तो तोड़ेगा ही पोस्टर लेकिन हमारा पार्टी का लोग नहीं तोड़ा है वो घर का मकान का मालिक ने तोड़ दिया है भाई अगर आज नरेंद्र मोदी का जगह में राहुल गांधी का पोस्टर सामने होगा तो वो घर का क्या होगा घर में तो कोई शादी भी करने नहीं आएगा ना वो तो जेन्युइन बात है घर में बेटी बच्चा है तो वो घर में कोई शादी भी नहीं करेगा उनका पोस्टर देखने से तो लोग तो पोस्टर तोड़ेगा ही लेकिन सरकार ने कुछ नहीं किया एंड बीजेपी ने कुछ नहीं किया घर मकान का मालिकों ने दुकान का ओनर्स ने पर हमारा सामने क्यों लगाया बिना मुझको पूछते दैट्स बिटवीन कांग्रेस एंड देम वी हैव नथिंग टू डू হ'ব এপিএসসি বিশেষকৈ এবাৰ বহুত দৰিদ্ৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু আসাম পুলিচৰ কামাণ্ডতো আমি যোৱাকালি দেখিছো বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাকৰি পাইছে আৰু আপোনাক প্ৰশংসা কৰিছে So, Assam is in now on a transformative journey. I'll narrate my own experience. When I was education minister, one day I call a meeting of inspector of schools. And I asked them that why you take money? Apnalke jare tare pa kyo paisa loy? Then meeting was over. During lunch time, a particular boy who studied in my college, he came near to me, he said, sir, I paid 25 lakhs for this job and I taken that on loan from someone on 10% interest. So, मुझको तो पैसा भी रिटर्न करना है तो अगर मैं पैसा नहीं कमाऊंगा तो रिटर्न कैसे करूंगा So, অসমত চৰকাৰী চাকৰি নামৰ দুৰ্নীতিটো এটা ইনষ্টিটিউচনেলাইজ আছিল প্ৰথম যেতিয়া মই ইয়াতে আৰম্ভ কৰো তেতিয়া আমাৰ দুই এজন পিছৰ ঘটনা আপোনালোকে পেপাৰত দেখিছে তাৰ ফলবিলাক
আমাৰে দুই এজন চিনাকি মানুহে কয় যে 10টা চাকৰি মোক দি দিয়ক বোলো 10টা মানে কাৰ ঘৰৰ কোনোবা আছে নেকি বোলে নহয় 10টা তাৰমানে ইট ৱাজ লাইক এ ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ কি 10টা দিলে 5 লাখ হৈ তুলিব তাৰ 50 লাখ হৈ যাব তাৰপিছত আৰু ছাৰ আপোনাক দিগদাৰ নকৰোঁ এনেকুৱা এটা অসমত পৰিৱেশ আছিল আৰু আজি আপোনালোকে চাওক কালি কামাণ্ডোত দৰিদ্ৰ মধ্যবিত্ত APSC দৰিদ্ৰ মধ্যবিত্ত আৰু বহুতে আমাক একিউজ কৰে মেৰিটৰ লগততো আমি ৰাজনীতি নকৰোঁ ইভেন দ্য ফাৰ্ষ্ট পজিশ্যন ৱাজ টেকেন বাই মুছলিম গাৰ্ল when I was coming back to that girl thing again the first position was taken by a Muslim girl I could have tell APSC member ki all of interview ek number kom di diyo অন্তত first position to দিব নালাগে but মইতো কথাই পাতা নাই আজি 5 মাহ হল APSC চেয়াৰমেনৰ লগত the moment main আৰম্ভ হৈছে ৰিজাল্ট দিছে যোৱা কালি তেওঁক মই ফাৰ্ষ্ট লগ পাইছো মই ফোনতো কথা পাতা নাই কিয় we are maintaining a sensitivity যে অসমত দুখীয়া আৰু মধ্যবিত্ত লৰাই চৰকাৰী চাকৰি পাব লাগে আৰু আজি আপোনালোকে চাওক লাহে লাহে নতুন লৰাবিলাকে টকা পইচা অফিচত নোলোৱা হৈছে যিবিলাক নতুন লৰাই চাকৰি কৰিছে সিহঁতি টকা পইচা নলয় এতিয়া নতুন সাব ইন্সপেক্টৰ বিলাকক দেখিব সিহঁতি টকা পইচা নলয় লৰাবিলাক স্মাইলিং ফেচত থাকে আপোনাৰ এতিয়া পুলিশ বুলি কলে আপোনালোকে খুদিব পাৰে যে 3 বছৰ আগৰ পুলিশ নে এতিয়া পুলিশ তোৰ কেতিয়া চাকৰি হৈছে so that cultural difference is now very very clear ধুনিয়া সাজ ড্ৰেছ স্মাৰ্টনেছ আজি কালি আসাম পুলিশ কমাণ্ডোৱে যেটো ডেমনস্ট্ৰেচন কৰিছে ইট ইজ লাইক NSG কমাণ্ডো হেলিকপ্টাৰৰ পৰা নামা জুই মাজেদি জাম্প কৰা these are so মইতো ভাবো যে অসম এক নৱযুগৰ ফালে গতি কৰি আছে নৱজাগৰণ আৰু নৱযুগৰ ফালে আসাম ইজ টেকিং প্লেস কালিতো অমিত শাহ ডাঙৰীয়াই ৰিভাৰ পাৰ্কত পাৰ্ক দেখি তেওঁ মোক নিজে কৈছে আৰে আপোলোক ব্ৰহ্মপুত্ৰ মে कैसे ऐसे बनाए such a beautiful park কিন্তু হেতু কৰোতেও দুই এজন মানুহে আপত্তি কৰিছিল যে কিয় কৰিব লাগে এটো আমাৰ হেৰিটেজ হয় আৰে ব্ৰিটিছ আমাৰ হেৰিটেজ কেতিয়া হয় Ahom our heritage, Koch dynasty is our heritage, British is not our heritage. So all these arguments moi put kori, but now people are clearly in our side. Je Ahomok bikas lage, unnoti lage. Lahe dhuniya ko hi jabo ite project to kali Brahmaputra nodir par. 2004 I have announced that I could not do it because of resistance. Kintu etia to ekekhini manuhe koribo dise. কাৰণ মানুহৰ মাইন্ডত চেঞ্জ হৈছে কালি ৰাহুল গান্ধী কৈছে ভাই একবাৰটো ক মাজুলী দুই ফালে দুখন দলং বনি আছে মোক গালি পাইলে হ'ব নেকি ভাই कम से कम आपने 7 साल में बनाने का हिम्मत नहीं किया आज तो दोनों पार असम सरकार भारत सरकार मिलके तो ब्रिज बना रहे तो कम से कम अच्छा बात भी बोल के जाओ अगर आपका न्याय यात्रा है ये तो अन्याय यात्रा चल रहा है এইটো এটা বেলেগ বস্তু হয় বেলেগ মাল হয় এইটো কথা কৈ লাভ নাই আকৌ কয় মই মাল বুলি কিয় কয় তুমি ৰেন্ডি সাহেব কব পাৰা ভূপেন হাজৰিকাক ডক্টৰ ভূপেন হাজৰিকাক ৰেন্ডি সাহেব ফালকে বটা কোৱা মানুহজনে মাল শব্দটোত বেয়া পাব নালাগে মাল শব্দটো ডিকশনাৰীত ভাল ভাল মিনিং আছে তেওঁ অসমীয়া ডিকশনাৰী চাই লওক So এইটো অদ্ভুত মাল হয় এটো কোনো উপায় নাই কয় মই আন্দোলন নকৰো মই আন্দোলনক দিক নিৰ্ণয় কৰো আৰে কি বস্তু তাৰমানে তুমি মাৰটো নোখোৱা বেলেগে মাৰটো খাব লাগিব তেওঁ ক্লাৰিফিকেশনটো আপোনালোকে পঢ়িছে নে নাই মোটামুটি তেওঁ এটো বুজাই দিছে যে মই কিটো মাউসে তুং টাইপ মই খালি ৰাস্তা দেখাই দিও কিন্তু মই আন্দোলন নকৰো তাৰমানে পিঠিত কলপাতটো বান্ধিব আমি লাগিব মাৰটো আমাৰ বুৰৰ ওপৰত পৰিব লাগিব আৰু কোনবা এজন অখিল ৰঞ্জন দত্ত লিখিছে মুখ্যমন্ত্ৰীয়ে বেয়া শব্দ ব্যৱহাৰ কৰিলে তোমাৰ খা আছিল যেতিয়া ৰেন্ডি সাহেব ফালকে বটা লিখিছিল তেতিয়া তুমি লিখিছিলা না হিৰেন গোহাইৰ এগেইনষ্টত মই কানে ইউনিভাৰ্সিটি ভিসি কো মই ডিপি লব দিছো যেতে এটা ফেকাল্টি হয় কথাই মুখ্যমন্ত্ৰীক সমালোচনাৰে হোৱাট ইজ দিস
কোড অফ কণ্ডাক্ট আছেতো ইউনিভাৰ্চিটিখনততো কোনো সিস্টেম নাই যে ইউনিভাৰ্চিটিৰ প্ৰফেসৰে যিকোনো লিখিব পাৰে এইটোতো এটা অদ্ভুত এটা নোচন লৈ বহি আছে এই ইউনিভাৰ্চিটিক অসম চৰকাৰে দৰমহা দিয়ে হা নহয় এইটো হ'ব নোৱাৰে নহয় ৰিজাইন দি পেলাই যি কৰা না সেইকাৰণে মই ভিসিক আৰু অহা ভিসি এপইণ্টমেণ্টৰ পিছতো গুৱাহাটী ইউনিভাৰ্চিটিটো মই ষ্ট্ৰিক্ট কৰি দিম ডেট চিভিল সাৰ্ভিস কণ্ডাক্ট ৰুল হেজ টু বি এপ্লাইড এবাৰ আমি এছেম্বলিত এক্ট আনি আছো যে ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো চিভিল সাৰ্ভিস কণ্ডাক্ট ৰুল উইল এপ্লাই নাই এটা কথা কওকচোন ৰেন্ডি সাহেবটো ভাল শব্দ নে মালটো ভাল শব্দ মোৰটোতো বহুত ভাল গতিকে মই ডুপ্লিকেট মাল বুলি কৈছিল আৰু মই কৈ থাকিম দ্যাট ইজ মাই ওন এছেছমেণ্ট আৰু তেওঁৰ কিতাপত মই দেখুৱাই দিম ইমান বেয়া শব্দ লিখা মালটোতো বহুত ভাল আমিতো ঘৰত কয় মাল বস্তু লৈ কিন্তু ইটস এ ভেৰি গুড ৱৰ্ড এটা জিএসটিৰ হিন্দী সংস্কৰণটো মালেই মালটোতো একদম ভাল শব্দ কিন্তু ৰেড্ডি সাহেব লিখিব পায় নেকি সেইকাৰণে এইবিলাক মোৰ সুইট প্ৰতিশোধ লোৱাৰ বহুত দিন আগৰ পৰা ইচ্ছা আছিল এতিয়া মই সুযোগ পাইছো মই এইবোৰ লৈ আছো মাজে মাজে তেওঁৰ বহুত কেইখন কিতাপ আছে সেই কিতাপ কেইখন মানে মই বহুত কথা ক'ব নাযাম মোৰ হাতত তথ্য আছে কিন্তু তেওঁৰ আৰু মই ইন্টেলেকচুৱেল কেতিয়াবা হলে কম মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰালৈকে বস্তু আছে মানে আই হ্যাভ এভিডেন্স আজি আৰু আমি তেওঁৰ ওপৰত ডিসকাস কৰিব খোজা নাই কিন্তু ভূপেন হাজৰিকা কৰা অপমানৰ প্ৰতিশোধ লোৱাটোতো মুখ্যমন্ত্ৰীৰ কাম নহয় অসমৰ মুখ্যমন্ত্ৰীৰ কাম হয় নহয় যে আমাৰ জাতীয় আইকনক যোনে বেয়া ব্যৱহাৰ কৰিছিল সেই সময়ত মোৰ হাতত উপায় নাছিল গতিকে আজি আমাৰ জাতীয় আইকনসমূহক যোনে অপমান কৰিছিল তেওঁলোকক ৰিটাৰ্ণ দিয়া যেনেকৈ আজি আমি ঔৰংজেবক দি আছো ঠিকছে ঠিক তেনেকৈ ভূপেন হাজৰিকাক ৰেন্ডি সাহেব ফালকে বটা কোৱা ব্যক্তিজনে মাল শব্দটো হজম কৰিব শিকিব লাগিব যেনেকৈ মোক মোৰ অপজিশনে গালি পাইলে মই হজম কৰি দিওঁ কাৰণ ময়ো পাৰো মইতো কাকো পিছদিনা ফোনো কৰো মইতো কাকো ব্যক্তিগতভাৱে বেয়া নাপাওঁ কাৰণ ময়ো পাৰো যেটা মোকো পাৰে ইট ইজ এ গেম ফুটবলত যদি আপুনি এটা গোল দিয়ে আপোনাকো এটা গোল দিব নাই গতিকে যিজন মানুহে ডক্টৰ ভূপেন হাজৰিকাক ৰেন্ডি সাহেব ফালকে বটা বুলি ক'ব পাৰে তেওঁ মাল শব্দটো হজম কৰিবৰ কাৰণে ৰেডি থাকিব লাগিব ইমানটোতো মানুহে নিজৰ স্কিনখনটো টাফ হ'বই লাগিব আৰু বাওপন্থী স্কিনখন আৰু টাফ হ'ব লাগে আৰু যদি মই কেতিয়াবা কিতাপ লৈ পঢ়ি দিওঁ কটন কলেজৰ প্ৰাক্তন জেনেৰেল সেক্ৰেটাৰী কেশৱ গগৈ এখন চিঠি লিখিছে এখন কিতাপ লিখিছিলে তাতে এখন পুৰা ডিকশনাৰী আছে হিৰেন গোহাঁয়ে ব্যৱহাৰ কৰা অভদ্ৰ শব্দবিলাকৰ এখন তালিকা আছে কিতাপখন আমি কলেজত কটন কলেজত থাকোতে প্ৰকাশ কৰিছিল আৰু মই এই মালটোৰ পিছত আজি লাগি থাকা নাই কটন জেনেৰেল সেক্ৰেটাৰী থাকাৰ পৰাই লাগি আছো তেওঁ মোৰ পিছত তেতিয়া পা মোক ঘৰুৱাবৰ কাৰণে কলেজতো তেওঁ কেম্পেইন কৰিছিলেগৈ নাই তেওঁক মই ভিসিক চিঠি এখন লিখিছো যে কোনটো সাৰ্ভিস ৰুলৰ আন্ডাৰত তেওঁ পৃথিৱীৰ সবত কথা কৈ থাকিব পাৰে যদি চিফ সেক্ৰেটাৰীয়ে ক'ব নোৱাৰে তেওঁ কেনেকৈ ক'ব পাৰে মই ভিসিক চিঠিখন গৈ দুই এদিনতে পাব যে তেওঁ কোনটো ৰুলৰ আন্ডাৰত এইবিলাক কৈ থাকে যদি চিফ সেক্ৰেটাৰীয়ে তো চিফ সেক্ৰেটাৰীও ক'ব কটন কলেজৰ প্ৰফেসৰেও ক'ব তেওঁ নিজকে কিবা স্বাধীনতাৰ এটা মানে পৰেশ বৰুৱাই স্বাধীনতা পোৱা নাই তেওঁ নিজে স্বাধীনতা পোৱা বুলি ভাবি ল'লে এইটো নহ'ব এইটো হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰশ্বিপত নহ'ব ক্লাছ কৰক ভাই মই ক্লাছত বহাই দিম এটা বছৰ দেখক যে ক্লাছৰ বাদে একোৱে নক'ব এই টিভি ষ্টেচনে ঘূৰি ফুৰাটো মই কৰাই আছো ইউজিচিয়ে গধূলি সময়টো দিয়ে তেওঁলোকক ছুটি পঢ়িবৰ কাৰণে আৰু ষ্টেচনে গৈ টিভি ষ্টেচনত এপিয়াৰ হৈ পেলাই
ৰাতিপুৱা কলেজত সময়ত নাযায়, ইটোত নাযায়, এইবিলাক বেয়া কথা। ষ্টুডেণ্টৰ প্ৰতি নিজৰ দায়িত্বটো পালন কৰিব লাগেতো। মোৰ ওপৰত আৰ্টিকল লিখে, কেতিয়াবা আহি মোৰ লগত আহি দুই এষাৰ আপোনালোকৰ সন্মুখত বহাই কিবা ইছ্যুৰ ওপৰত কথা পাতকচোন। অলাগতিয়াল কথাবিলাক এতিয়া ছাৰক কিয় মাল পালে, আৰে সেই ছাৰে কিয় ভূপেন হাজৰিকাক ৰেণ্ডি চাহেব ক'লে? সেই ছাৰজনক সেইটো প্ৰশ্ন সোধচোন। সেইটোতো সুধিব সাহস নাই। ইমান ডাঙৰ মানুহ, আৰে কোন চা ডাঙৰ মানুহ? বেলেগৰ কিতাপ নকল কৰি লিখাটো ডাঙৰ মানুহ নেকি? কেতিয়াবা মই প্ৰেছ কনফাৰেন্সত কিতাপখনো দি দিম। No, he can go. Only cases will be registered. Baki to I'll not stop him. So, অন্তত এই সকল বুদ্ধিজীৱীৰ মোৰ হাতত কিতাপ আছে যি বেলেগে লিখা কিতাপ নিজে লিখা বুলি কয়। অসমত এটা চাম এনেকুৱাই আছিলে, যাৰ কাৰণে আপোনালোকে ভাবক জ্ঞানপীঠ বঁটা বিজয় নীলমণি ফুকনৰ কি অৱস্থা কৰি থৈ গৈছে। ভাল মানুহখিনিক যিখিনি বাওপন্থাত নাছিলে, চিষ্টেমেটিকেলি দে হেভ ডিমলিছ অল দ্য ইণ্টেলেকচুৱেল। যোনে বাওপন্থাত নাছিলে, এই এটা চামে আজি 30 বছৰ ধৰি অসমত ইমান বৌদ্ধিক সন্ত্ৰাসবাদ চলাইছিলে যে ভাল ভাল মানুহে হাৰি হাত দাঙি গুচি গৈছে পৃথিৱীৰ পৰা। মই এটাই কথা কওঁ, এই ভূপেন হাজৰিকাৰ দৰে মানুহক তেওঁৰ মৃত্যুৰ দিনাটো সকলোৱে দেখিলে। আজি ভূপেন হাজৰিকা মৃত্যুৰ দিনা যিমান মানুহ ওলালে, মই মৰাৰ দিনাখন ইমান ওলাব নেকি? অখিল ৰঞ্জন দত্ত মৰাৰ দিনাখন ইমান মানুহ ওলাব নেকি? মইতো হীৰেণ গোহাঁই দীৰ্ঘ জীৱন কামনা কৰিছোঁ, তেওঁৰ উদাহৰণটো মই নিদিওঁ। আৰু সেই ভূপেন হাজৰিকাক তুমি ৰেণ্ডি চাহেব বুলি ক'বা, আৰু আমাৰ কোনো মানুহেই নামাতিলে তেতিয়া। সেইকাৰণে মই সেইবিলাকৰো ৰাস্তা ঘাট বনোৱাৰ লগে লগে এই যে মই মালটো কৈছোঁ এনেই কোৱা নাই, অকল সেইটো কথা মনত পেলাবৰ কাৰণে কৈছোঁ, নহ'লে মোৰ কি যায় ক'বৰ কাৰণে। মই এইবিলাক অলপ অলপ মানুহক মনত পেলাই দিয়ে আছোঁ যে এইবিলাক মানুহে অসমখনক আন্দোলনৰ পৰিৱেশত আবদ্ধ ৰাখি কিমান ল'ৰা ছোৱালীক বেয়া কৰে। আৰে হীৰেণ গোহাঁই এটা কথা লিখিব নোৱাৰে নেকি? এই যে দুখীয়া ল'ৰাবিলাকে চাকৰি পাইছে, চব বেয়া কৰিছে হিমন্ত বিশ্ব শৰ্মাই, অন্তত এইটো ভাল কৰিছে, তাকো ক'ব এইটো বুৰ্জোৱা। নাই মই এইটো এটা মই ব্যক্তিগত কোৱা নাই, তেওঁৰ নামটো এইকাৰণে কৈছোঁ যে তেওঁ লিখিছে যে এনেকে ক'ব নালাগিছিল। আৰে বাবা, কেনেকে ক'ব লাগিছিল? কেনেকে ল'ব মই শিকাম নহয়। মই মাল নহ'লেওতো মই বস্তুটোতো হয় না, মই শিকাই দিম না কেনেকে ল'ব পাৰে। কাৰণ এওঁলোকক ঠাণ্ডা নকৰালৈকে অসমখনে ফাইনেল শান্তিটো নাপাব। মানে সেই হিচাপত পৰেশ বৰুৱাৰ ইছ্যুটো একদম ইছ্যুৱে নহয়। আফটাৰ অল হি ইজ এ পজিটিভ মেন। এই ৰাস্তা বেলেগ হ'ব পাৰে, ভুল হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু এইবিলাক মানুহে অসমৰ ভিতৰত থাকি এটা প্ৰজন্ম শেষ কৰি থৈ গ'ল। এই লেফ্ট ইণ্টেলেকচুৱেলখিনি অসমক একোটা প্ৰজন্মক শেষ কৰি থৈ গ'ল। নিগেটিভিটি, ঋণাত্মক, সকলো ফালে বেয়া বেয়া বেয়া। আৰে অসমত একো ভাল নহয় নেকি? চব বেয়া। গতিকে এই লেফ্ট ইণ্টেলেকচুৱেলখিনি যেতিয়া দাবি যাব, সঁচা কথা সত্যই যেতিয়া তেওঁলোকক দবাই দিব, তেতিয়া দেখিব যে অসমত স্থায়ী শান্তি আহিব। আলফাটো সমস্যা নহয়। এই যিটো চ' কল আৰ্বান ইণ্টেলেকচুৱেল, লেফ্ট ইণ্টেলেকচুৱেল, আৰ্বান নক্সাল, দে আৰ দ্য ইছ্যু। হ'ব আৰু ক'লো আৰু বহুত দিয়ক, ৰাতিপুৱাই ব্ৰেকফাষ্ট খোৱালো আৰু আপোনালোকে। কাইলৈতো মোৰ মনৰ ইচ্ছা আছে কোনোবা এটা মন্দিৰত বহি একেলগে ৰাম মন্দিৰ প্ৰতিষ্ঠা চোৱা আমাৰ হৰিজন কলনীত গৈ, কিন্তু এটা কালি বা আকৌ কি খেলা দেখুৱায়। গতিকে আপোনালোকে অলপ ৰিকুৱেষ্ট কৰক কালিৰ দিনটো। পংকজৰ লগতো ভূপেন বৰা ভাল।
মেইন ৰিকুৱেষ্ট কৰিলে হ'ল কালি দিনটো হা কালি দিনটো এভয়েড কৰিলে ভাল হয় নহয় কংগ্ৰেছৰ মেইন গতিকে কালি এডভাইচ দিব লাগে যাতে ক'ৰ পৰা আহিব নালাগে কালি যাতে মৰিগাঁও জাগিৰোড নেলি এইবিলাক বৰদোৱা কালি দিনটো এইটো এভয়েড কৰিলে ভাল দিছে হলে তহঁত গোটেইকেইটা এডভাইজাৰ হয় অকল তাক দখিলাম গোটেইকেইটাই গৈ পেলাই মিছা মিছি কথা বুজাই ব্ৰেইনটো বেয়া কৰি দিয়া দেত নাপায় হা মোৰ লগত কি মইনো কি হয় ভাই মানুহৰ এটা সময় থাকে ভগৱানে কাবাক ওপৰত কৰে কাবাক তলত কৰে গতিকে এইবিলাক লৈ কোনো গৌৰৱ অহংকাৰ নাই এইবিলাকতো চলি থাকিব আহিছে মানুহ গৈছে মানুহ মায়াবী জীৱ হয় না এইটোতো আৰু কি আছে আজি মই ইয়াত বহি আছো কালি নাই দিজ আৰ চিম্পল থিং অফ লাইফ আৰু পংকজ কি সুধিব লাগে ইয়াক মোক তেতিয়াবা সুধি আছে গুৱাহাটীৰ কথাটোলৈ যাতে মই কিবা এটা কই লাইফত ই মোক তেতিয়াৰ পৰা আৰে মই বাবা প্ৰভোকেটিভ কথা একো নকওঁ আফটাৰ অল হি ইজ গেষ্ট অফ আছাম গতিকে আমাৰ কোনো বেয়া কথা নাই খালি আইন ভংগ নকৰাকৈ পাৰ হৈ যাওক সেইটোৱে মই যদি কালি কংগ্ৰেছ ৰুল ষ্টেট এখনত যাওঁ আৰু মই যদি ল নামানো সেইটো কেনেকৈ হ'ব আমিতো চব মানো মই যে ইলেকশ্যন কেম্পেইনবিলাকত যাওঁ কংগ্ৰেছ ৰুল ষ্টেটত বহুত সময়ত আমাৰ অফিচত ক'ব মোক সিদিনাখনে মই ছত্তীশগড়ত এটা মোৰ নক্সালবাৰী এৰিয়াত এটা মিটিং আছিল ছত্তীশগড় গভৰ্ণমেণ্টৰ পৰা মোক ফোন কৰিছে যে আপুনি এইটো জেগাত মিটিং কৰিব নালাগে আমি কেনচেল নেক্সট মিটিং এটাত মোক কৈছে যে গাড়ী দি নোৱাৰিব হেলিকপ্টাৰ দি কৰিব কাৰণ আমি ইমান লম্বা গাড়ী ৰোড লাইনিং কৰিব নোৱাৰো উই একচেপ্টেড জেট নকৰোতো কাৰণ ল এণ্ড অৰ্ডাৰটো জেট কৰা বস্তু নহয় কাৰণ ল এণ্ড অৰ্ডাৰত যদি কিবা গণ্ডগোল হয় কালি ধৰক মৰিগাঁও নেলি জাগিৰোডত কিবা এটা হ'ল ৰাহুল গান্ধীৰ কিবা হ'ব নেকি তেওঁকতো CRPয়ে ঘেৰাও কৰি দিব মোৰ কিবা হ'ব নেকি মুকটো ঘেৰাও কৰি দিব নিৰি মানুহকেইটাইতো যাব না ই কংগ্ৰেছ হওক বিজেপি হওক সেইকাৰণে যিমানে মানুহ ওপৰত যায় সিমানে মানুহ ৰেছপন্সিবল হ'ব লাগে দ্যাট ইজ দ্য বটম লাইন মই কালি SP আৰু ডিষ্ট্ৰিক্ট কৈছো মৰিগাঁও যে আপোনালোকে মাতি আনি কংগ্ৰেছৰ মানুহখিনি মৰিগাঁও ডিষ্ট্ৰিক্টখনত কাৰণ মৰিগাঁও ডিষ্ট্ৰিক্টখন কিমান স্পৰ্শকাতৰ আপোনালোকে নিজেই জানে গতিকে মই কৈছো যে অকণমান মোৰ যিটো ৰিকুৱেষ্ট সেইটো হ'ল যে সেনচিটিভিটিটো মেইনটেইন কৰক আৰু এটা মই হাতজোৰ কৰি কংগ্ৰেছক অনুৰোধ কৰিম যে ৰাম আৰু শংকৰদেৱৰ মাজত কম্পিটিশ্যন নলগাব কাৰণ ভগৱান শ্ৰীৰাম কৃষ্ণ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এটা বেলেগ পৰ্যায়ত অসমৰ মানুহে ৰাখে অসমৰ মানুহৰ ক'ব গ'লে আমাৰ জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা সেই কম্পিটিশ্যন কৰিব নালাগে অলপ পিছত মাতি দিয়ক মই যোৱাত বাধা নিদিওঁ মই যদি বটদ্ৰৱাত যাওঁ ৰাহুল গান্ধীও যাব পাৰে কোনোতো মানা নাই 2টা বজাৰ 3টা বজাৰ পিছত যাওক যাতে সেই সময়ছোৱাত কালি মই ইংৰাজী নিউজ পেপাৰখনত দেখি মোৰ খুব দুখ লাগিলে যে এইটো হ'ব নালাগে অসমত হ'ব ধন্যবাদ